ওম শান্তি। আজিৰ তাৰিখ 21 জুলাই 2022 বৰ্ষ। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজিৰ সাকাৰ মুৰলীৰ সাৰ হৈছে মৰমৰ সন্তানসকল সদায় আনন্দিত হৈ থাকা, তেতিয়া স্বৰ্গৰ বাদশ্বাহীৰ নিচা কেতিয়াও পাহৰিব নোৱাৰা। আৰু আজিৰ প্ৰশ্ন, পিতাই কোনটো আচৰিত পুলি ৰোপণ কৰে? পিতাই উত্তৰত কৈছে, পতিত মনুষ্যক পাৱন দেৱতা কৰি তোলা এইটো আচৰিত পুলি পিতাইহে ৰোপণ কৰে। যিটো ধৰ্ম প্ৰায় লোপ হৈ গৈছে সেইটো প্ৰতিষ্ঠা কৰি দিয়া এয়া আশ্চৰ্যৰ কথা। আৰু আজিৰ দ্বিতীয় প্ৰশ্ন, পিতাৰ চৰিত্ৰ কি? পিতাই উত্তৰত কৈছে, চতুৰালিৰে সন্তানসকলক কৰিৰ পৰা হীৰাতুল্য কৰি তোলা এয়া পিতাৰ চৰিত্ৰ। বাকী কৃষ্ণৰতো কোনো চৰিত্ৰ নাই, তেওঁতো সৰু ল'ৰা। আৰু আজিৰ গীত, ৰাত কে ৰাহি থকমত জানা। ৰাতিৰ পথিক ভাগৰি নপৰিবা। ওম শান্তি। মৰমৰ সন্তানসকলে জানে যে এইটো ইয়াত ৰচনা কৰা গীত নহয়। গীত যেতিয়া শুনা তেতিয়া বুজা যে যথাযথ বাবাই আমাৰ হাতত ধৰি লৈ যায়। যিদৰে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ভাবে হাতত নধৰিলে কিজানি ভাগৰি পৰে। গীত যেতিয়া শুনা তেতিয়া বুজা যে যথাযথ বাবাই আমাৰ হাতত ধৰি লৈ যায়। যিদৰে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ভাবে হাতত নধৰিলে কিজানি বাগৰি পৰে। তেনেকৈ এতিয়া তোমালোকে জানা, এতিয়া ঘোৰ অন্ধকাৰ ঠেকা খুন্দাই খাই থাকে। বুদ্ধিয়েও কয় একমাত্ৰ বাবাই আছে যিজন স্বৰ্গ সত্যখণ্ড স্থাপন কৰোঁতা হয়। উচ্চতকৈও উচ্চ সেইজন সত্য বাবা তেওঁৰ মহিমা কৰিবলগীয়া হয়। অন্যক নিশ্চয় বুদ্ধিৰ কৰি তুলিবৰ বাবে। পিতা হয়ে স্বৰ্গ স্থাপন কৰোঁতা অথবা স্বৰ্গীয় ঈশ্বৰ পিতা। তেওঁৱে তোমালোক সন্তানসকলক পঢ়াই স্বৰ্গীয় ঈশ্বৰ পিতা মানে স্বৰ্গ স্থাপন কৰোঁতা। যথাযথ স্বৰ্গ স্থাপন কৰে আকৌ স্বৰ্গৰ মালিক হৈছে শ্ৰীকৃষ্ণ। পিতাই আজি কৈছে যে যথাযথ স্বৰ্গ স্থাপন কৰে আকৌ স্বৰ্গৰ মালিক হৈছে শ্ৰীকৃষ্ণ। তেওঁ অৰ্থাৎ শিৱ বাবা হৈ গ'ল স্বৰ্গ স্থাপন কৰোঁতা, আকৌ তেওঁ শ্ৰীকৃষ্ণ হৈ গ'ল স্বৰ্গৰ ৰাজকুমাৰ। ৰচয়িতাটো একমাত্ৰ বাবাই হয়, স্বৰ্গৰ ৰাজকুমাৰ হ'ব লাগে। কেৱল এজনেতো নহ'ব, 8 ৰাজবংশ গণনা কৰা হয়। এইটো নিশ্চয় জন্মিছে যে বাবাৰ পৰা উত্তৰাধিকাৰ লৈ আছা। বাবা হৈছে স্বৰ্গৰ ৰচয়িতা। আমি সেই বাবাৰ পৰা কল্পই উত্তৰাধিকাৰ লওঁ, 84 জন্ম পূৰা কৰোঁ। আধা কল্প হৈছে সুখ, আধা কল্প হৈছে দুখ। আধা কল্প হৈছে ৰাম ৰাজ্য, আধা কল্প হৈছে ৰাৱণ ৰাজ্য। এতিয়া আমি পুনৰাই শ্ৰীমতত চলি স্বৰ্গৰ মালিক হৈ আছোঁ, এইটো পাহৰি যোৱা কথা নহয়। ভিতৰি বাবা আনন্দিত হোৱা উচিত। আত্মা ভিতৰি আনন্দিত হয়। আত্মাৰ দুখ বা সুখ চেহেৰাত প্ৰতিফলিত হয়। দেৱতাসকলৰ চেহেৰা কিমান হৰ্ষিত মুখৰ, জানে যে তেওঁলোক স্বৰ্গৰ মালিক আছিল। বুজোৱাৰ বাবে বাবাই ফলক আদি তৈয়াৰ কৰাই আছে। স্বৰ্গীয় ঈশ্বৰ পিতাৰ মহিমাই বেলেগ আৰু স্বৰ্গৰ ৰাজকুমাৰৰ মহিমা বেলেগ। তেওঁ অৰ্থাৎ শিৱ বাবা ৰচয়িতা, তেওঁ শ্ৰীকৃষ্ণ ৰচনা। তোমালোক সন্তানসকলক বুজাবৰ বাবে বাবাই যুক্তিৰে লিখি থাকে, তেতিয়া মনুষ্যই ভালদৰে বুজি পাব।
যাক পৰমপিতা পৰমাত্মা বুলি কয় তেওঁৱে পতিত পাৱন হয়। তেওঁ হৈছে বেশদৰ ৰচয়িতা। ৰচনাও নিশ্চয় স্বৰ্গৰে কৰিব। সত্যযুগ ত্ৰেতাক মনুষ্যই স্বৰ্গ বুলি কয়। স্বৰ্গ আৰু নৰক আধা আধা হৈ যায়। সৃষ্টিও যথাযথ আধা আধা হয়, নতুন আৰু পুৰণি। সেই জড়বৃক্ষৰ কোনো নিৰ্ধাৰিত আয়ুস নাথাকে। এইজোপা বৃক্ষৰ আয়ুস একেবাৰে নিৰ্ধাৰিত। এই মনুষ্য সৃষ্টিৰূপী বৃক্ষৰ আয়ুস একেবাৰে সঠিক, এনেকুৱা আৰু কাৰো নহয়। 1 ছেকেণ্ডৰো পাৰ্থক্য হ'ব নোৱাৰে। বিচিত্ৰ বৃক্ষ, সঁচাকৈ বা সঠিককৈ ৰচি থোৱা নাটক। 1 ছেকেণ্ডৰো, পিতাই কৈছে যে 1 ছেকেণ্ডৰো পাৰ্থক্য হ'ব নোৱাৰে। বিচিত্ৰ বৃক্ষ, সঠিককৈ ৰচি থোৱা নাটক। এই খেলখন 4টা ভাগত ভগোৱা আছে। জগন্নাথ পুৰীত চাউলৰ ভোগ আগবঢ়াই তাৰ 4টা ভাগ হৈ যায়। এই সৃষ্টিখনো 4টা ভাগত ভগোৱা আছে। ইয়াত 1 ছেকেণ্ডো কম বেছি হ'ব নোৱাৰে। তোমালোকে জানা, পিতাই 5000 বছৰ পূৰ্বেও বুজাইছিল। হুবহু তেনেকৈয়ে বুজাই আছে। নিশ্চয় জন্মিছে 5000 বছৰ পাছত আকৌ স্বৰ্গ স্থাপন কৰোঁতা স্বৰ্গীয় ঈশ্বৰ পিতাই আমাক স্বৰ্গৰ ৰাজধানী স্থাপন কৰোৱাৰ বাবে যোগ্য কৰি আছে। বাবাই যোগ্য কৰি তোলে, ৰাৱণে নালায়ক কৰি দিয়ে, যাৰ বাবে ভাৰত কৰিতুল্য হৈ যায়। বাবাই আমাক এনেকুৱা যোগ্য কৰি তোলে যে ভাৰত হীৰাতুল্য হৈ যায়। ক্ৰমানুসৰি পদমৰ্যাদাটো থাকেই। প্ৰত্যেকৰে নিজা নিজা কৰ্মবন্ধনৰ হিচাপ নিকাচ আছে। কোনোৱে সোধে, বাবা মই উত্তৰাধিকাৰী হ'ম নে প্ৰজা হ'ম? বাবাই কয়, নিজৰ কৰ্মবন্ধন চোৱা। কৰ্ম অকৰ্ম বিকৰ্মৰ গতিটো পিতাইহে বুজায়। বাবাই সদায় কয়, নিজৰ বাবে ব্যক্তিগতভাৱে ৰায় সোধা। বাবাই ক'ব, তোমাৰ হিচাপ নিকাচ কেনেধৰণৰ? তুমি কি পদ পাব পাৰিবা? গোটেই ৰাজধানী স্থাপন হৈ আছে। একমাত্ৰ পিতাইহে ৰাজ্য স্থাপন কৰে। বাকী সকলোৰে নিজৰ নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰে। বাকী সকলোৱে নিজৰ নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰে। সত্যযুগত লক্ষ্মীনাৰায়ণৰ ৰাজধানী আছিল নহয় জানো? সেয়া হৈছে তেওঁলোকৰ প্ৰাৰব্ধ। সেয়া হৈছে তেওঁলোকৰ প্ৰাৰব্ধ। সেয়া হৈছে তেওঁলোকৰ প্ৰাৰব্ধ। সেয়াও ক্ৰমানুসৰি। তেওঁলোকে প্ৰাৰব্ধ কেনেকৈ পালে? এতিয়া তোমালোকে দেখি আছা নহয়। পিতাই কয়, মই কল্পই কল্পই কল্পৰ সংগমত আহোঁ। এনেকুৱা অনেক কল্পৰ সংগম পাৰ হৈ গৈছে, পাৰ হৈ থাকিব, পাৰ হৈ গৈ থাকিব। তাৰ কোনো অন্ত নাই। বুদ্ধিয়েও কয় যে পতিত পাৱন পিতা আহিবই সংগমত। যেতিয়া পিতা ৰাজ্যৰ বিনাশ কৰাই পাৱন ৰাজ্য স্থাপন কৰিবলগীয়া হয়। পিতাই কৈছে যে যেতিয়া পতিত ৰাজ্যৰ বিনাশ কৰাই পাৱন ৰাজ্য স্থাপন কৰিবলগীয়া হয়। এই সংগমৰে মহিমা আছে। সত্যযুগ ত্ৰেতাৰ সংগমত একো নহয়। সেয়াটো কেৱল বাদশ্বাহী সলনি হয়। লক্ষ্মীনাৰায়ণৰ ৰাজ্য সলনি হৈ ৰাম সীতাৰ ৰাজ্য হয়। বছ ইয়াততো কিমান হুলস্থুল হয়। পিতাই কয়, এতিয়া এই গোটেই পতিত সৃষ্টি নাশ হৈ যাব। সকলোৱে যাব লাগিব। বাবাই কয়, মই সকলোৰে মাৰ্গদৰ্শক হওঁ। দুখৰ পৰা মুক্ত কৰি সদাকালৰ বাবে শান্তিধাম সুখধামলৈ লৈ যাওঁ। তোমালোকে জানা, আমি সুখধামলৈ যাম, বাকী সকলো শান্তিধামলৈ যাব। এই সময়ত মনুষ্যই কয়ো যে মনে কেনেকৈ শাস্তি পাব? এই সময়ত মনুষ্যই কয়ো যে মনে কেনেকৈ শাস্তি পাব? এনেকৈ কেতিয়াও নকয় যে সুখ কেনেকৈ পাম। শান্তিৰ বাবেহে কয়।
সকলো শান্তিলৈয়ে যাব, আকৌ নিজৰ ধৰ্মত আহিব। পিতাজী কৈছে যে এই সময়ত মনুষ্যই কয়ো যে মনে কেনেকৈ শান্তি পাব, এনেকৈ কেতিয়াও নকয় যে সুখ কেনেকৈ পাওঁ। শান্তিৰ বাবেহে কয়, সকলো শান্তিলৈয়ে যাব, আকৌ নিজৰ নিজৰ ধৰ্মত আহিব, ধৰ্মৰ বৃদ্ধিটো হ'বই। আধাকল্প হৈছে সূৰ্যবংশী, চন্দ্ৰবংশী ৰাজধানী, আকৌ অন্য ধৰ্ম আহে। এতিয়া আদি সনাতন দেৱী দেৱতা ধৰ্মৰ কোনো নাই। ধৰ্মই প্ৰায় লোপ হৈ যায়, আকৌ প্ৰতিষ্ঠা হয়। পুলি ৰোপণ কৰি থকা হৈছে, পিতাই এই পুলি ৰোপণ কৰে। পিতাই এই পুলি ৰোপণ কৰে। তেওঁলোকে আকৌ বৃক্ষ আদিৰ পুলি ৰোপণ কৰে। এই পুলি কিমান আচৰিত! এওঁলোকেও নিজক দেৱী দেৱতা ধৰ্মৰ বুলি নক'ব। পিতাই বুজায়, যেতিয়া এনেকুৱা অৱস্থা হয় তেতিয়া মই আহোঁ। এতিয়া তোমালোক সন্তানসকলক মই সকলো শাস্ত্ৰৰ ৰহস্য বুজাওঁ। এতিয়া তোমালোকে বিচাৰ কৰা কোন শুদ্ধ। ৰাৱণ হয় অশুদ্ধ মত দেউতা, সেইবাবে ভ্ৰষ্টাচাৰী বুলি কোৱা হয়। পিতা হয় শ্ৰেষ্ঠাচাৰী। সত্য পিতাই সত্য ক'ব, সত্য পিতাই সত্যই ক'ব। সত্যখণ্ডৰ বাবে সত্য জ্ঞান শুনায়। বাকী এই বেদ শাস্ত্ৰ হৈছে ভক্তি মাৰ্গৰ। কিমান মনুষ্যই পঢ়ে, লাখ লাখ গীতা পাঠশালা অথবা বেদ পাঠশালা থাকিব। জন্ম জন্মান্তৰ পঢ়িয়ে আহি থাকে, অন্তত কিবাটো লক্ষ্য উদ্দেশ্য থাকিব লাগে। পাঠশালাৰ বাবে লক্ষ্য উদ্দেশ্য লাগে। শৰীৰ নিৰ্বাহৰ অৰ্থে পঢ়ে, লক্ষ্য উদ্দেশ্য থাকে। যি কিছু পঢ়ে, শাস্ত্ৰ শুনায়, তেতিয়া শৰীৰ নিৰ্বাহ হয়। বাকী এনেকুৱা নহয় যে মুক্তি জীৱন মুক্তি পাই যায় বা ভগৱানক পায়, নহয়। মনুষ্যই ভগৱানক পাবৰ বাবে ভক্তি কৰে, ভক্তি মাৰ্গত সাক্ষাৎকাৰো হয়। সেয়েহে ভাবে বছ ভগৱানক পাই গ'লোঁ, ইয়াতে আনন্দিত হৈ যায়। ভগৱানকতো নাজানে, ভাবে হনুমান গণেশ সকলোতে ভগৱান আছে। সৰ্বব্যাপীৰ জ্ঞান বুদ্ধিত ধাৰণ হৈ আছে নহয়। পিতাই বুজাইছে, যিয়ে ভাৱনাৰে ভক্তি কৰে সেয়া ভাৱনা পূৰা কৰিবৰ বাবে মই সাক্ষাৎকাৰ কৰাই দিওঁ। তেওঁলোকে ভাবে বছ মই ভগৱানক পাই গ'লোঁ, আনন্দিত হৈ যায়। ভক্ত মালা হয়ে ভিন্ন আৰু জ্ঞান মালা ভিন্ন। ইয়াক ৰুদ্ৰ মালা বুলি কোৱা হয় আৰু সেয়া হৈছে ভক্তমালা। যিসকলে বেছি জ্ঞান পালে তেওঁলোকৰ মালা হয় আৰু সেয়া বেছিকৈ ভক্তি কৰাসকলৰ মালা। ভক্তিৰে সংস্কাৰ লৈ যায়, সেয়েহে আকৌ ভক্তিত গুচি যায়। সেই সংস্কাৰ এটা জন্ম লগত থাকে। এনেকুৱা নহয় যে পৰৱৰ্তী জন্মতো থাকিবই। এনেকুৱা নহয় যে পৰৱৰ্তী জন্মতো থাকিব, নহয়। তোমালোকৰতো এই সংস্কাৰ অবিনাশী হৈ যায়। এই সময়ত যি সংস্কাৰ লগত যাব, আকৌ সংস্কাৰ অনুসৰি গৈ ৰজা ৰাণী হয়। আকৌ লাহে লাহে কলা কম হৈ গৈ থাকে। তোমালোক এতিয়া মধ্যত আছা, বুদ্ধি তাত ওলমি আছে। যদিও বা আমি ইয়াত বহি আছোঁ, কিন্তু বুদ্ধিযোগ তাত আছে। আত্মাৰ জ্ঞান আছে যে এতিয়া আমি গৈ আছোঁ। বাবাকহে স্মৰণ কৰোঁ, আমি আত্মা পাৰ হৈ আছোঁ। এই শৰীৰ ইপাৰতে এৰি দিম। ইপাৰত হৈছে পুৰণা শৰীৰ আৰু সিপাৰত সুন্দৰ শৰীৰ। এয়া হুছেইনৰ ৰথ। হুছেইন, যাক অকাল মূৰত বুলি কয়, তেওঁৰ এয়া আসন। আত্মাটো হৈছে অকাল। আত্মা সোণালী ৰূপালীত আহিব লাগে। স্তৰ অৰ্থাৎ অৱস্থা আছে নহয় জানো? বাবাটো হৈছে উচ্চতকৈও উচ্চ, তেওঁ স্তৰত নাহে। আত্মাসকল স্তৰত আহে। সোণালী যুগৰসকল আকৌ ৰূপালীত আহিব লাগে। তোমালোকক এতিয়া লৌহ যুগৰ পৰা সোণালী যুগত লৈ যায়। পিতাই কৈছে যে
তোমালোকক এতিয়া লৌহ যুগৰ পৰা সোণালী যুগত লৈ যায়। নিজৰ পৰিচয় দি থাকে। তেওঁক কোৱা হয় স্বৰ্গীয় ঈশ্বৰ পিতা। তেওঁৰ অলৌকিক দিব্য জন্ম নিজে কয়, মই কেনেকৈ প্ৰৱেশ কৰোঁ ইয়াক জন্ম বুলি কোৱা নহ'ব। যেতিয়া সময় পূৰা হয় তেতিয়া ভগৱানৰ সংকল্প উদয় হয়, গৈ ৰচনা ৰচোঁ। নাটকত তেওঁৰ ভূমিকা আছে নহয়। পৰমপিতা পৰমাত্মাও নাটকৰ অধীন। মোৰ ভূমিকাই হৈছে ভক্তিৰ ফল দিয়া। পৰমপিতা পৰমাত্মাক সুখ দেউতা বুলিয়েই কোৱা হয়। ভাল কৰ্তব্য কৰে, সেয়েহে অল্পকালৰ বাবে তাৰ প্ৰতিদান পোৱা যায়। তোমালোকে সকলোতকৈ ভাল কৰ্তব্য কৰা, সকলোকে পিতাৰ পৰিচয় দিয়া। এতিয়া চোৱা, ৰক্ষাবন্ধনৰ পৰ্ব আহিলে তেতিয়া ইয়াৰ ওপৰতো বুজাবলগীয়া হয়। ৰক্ষাবন্ধন হয় পতিতসকলে পাৱন হ'বলৈ প্ৰতিজ্ঞা কৰাৰ বাবে। অপবিত্ৰক পবিত্ৰ কৰি তোলাৰ ৰক্ষা বন্ধন। তোমালোকে প্ৰথমে পতিত পাৱন পিতাৰ পৰিচয় দিব লাগে। যেতিয়ালৈকে তেওঁ নাহে তেতিয়ালৈকে মনুষ্য পাৱন হ'ব নোৱাৰে। পিতাহে আহি পাৱন হোৱাৰ প্ৰতিজ্ঞা কৰায়। নিশ্চয় কেতিয়াবা হৈছে, কিয়নো ৰীতি প্ৰথা চলি আহিছে। এতিয়া বাস্তৱত চোৱা, ব্ৰহ্মা কুমাৰ কুমাৰীসকলে ৰাখি বান্ধি পবিত্ৰ হৈ থাকে। লগুণ খাৰু আদি সকলো পবিত্ৰতাৰ চিন পতিত পাৱন পিতাই কয়। কাম মহাশত্ৰু। এতিয়া মোৰ সৈতে প্ৰতিজ্ঞা কৰা যে আমি পবিত্ৰ হৈ থাকিম। বাকী কোনো খাৰু আদি পিন্ধিব নালাগে। পিতাই কয়, প্ৰতিজ্ঞা কৰা, মোক 5 বিকাৰ দান কৰা। এই ৰক্ষা বন্ধন 5000 বছৰ পূৰ্বেও হৈছিল। পতিত পাৱন পিতা আহিছিল, আহি ৰাখি বান্ধিছিল যে পবিত্ৰ হোৱা, কিয়নো পবিত্ৰ সৃষ্টিৰ স্থাপনা হৈছিল। এতিয়াতো হৈছে নৰক, আমি পুনৰাই আহিছোঁ। এতিয়া শ্ৰীমতত প্ৰতিজ্ঞা কৰা আৰু পিতাক স্মৰণ কৰা, তেতিয়া তোমালোক পাৱন হৈ যাবা। এতিয়া পতিত নহবা। তোমালোকেও কোৱা, আমি ব্ৰাহ্মণ, প্ৰতিজ্ঞা কৰাবলৈ আহিছোঁ। আমি প্ৰতিজ্ঞা কৰোঁ, আমি কেতিয়াও পতিত নহওঁ, কিন্তু বহুতে এনেকৈ লিখিও শেষ হৈ গ'ল। পতিত পাৱন পিতা আহে সংগমত। ব্ৰহ্মাৰ দ্বাৰা আহি সন্তানসকলক নিৰ্দেশনা দিয়ে যে পবিত্ৰ হোৱা। ইয়াত সকলোৱে প্ৰতিজ্ঞা কৰিছে, তোমালোকেও বিচাৰ কৰা, তেতিয়াহে পিতাৰ উত্তৰাধিকাৰ পাবা। পিতাই কৈছে যে তোমালোকেও বিচাৰ কৰা, তেতিয়াহে পিতাৰ পৰা উত্তৰাধিকাৰ পাবা। তোমালোক পবিত্ৰ ব্ৰাহ্মণ হোৱা, তেতিয়া দেৱতা হৈ যাবা। আমি ব্ৰাহ্মণসকলে প্ৰতিজ্ঞা কৰিছোঁ। এলবামো দেখুৱাব লাগে। এই ৰক্ষা বন্ধনৰ পৰ্ব কেতিয়া আৰম্ভ হৈছিল। এতিয়া এই সংগমত এয়া পবিত্ৰতাৰ প্ৰতিজ্ঞা কৰা হৈছে, যি আকৌ 21 জন্মলৈকে পবিত্ৰ হৈ থাকে। এতিয়া পিতাই কয়, মাম একম, কেৱল মোক পৰমাত্মাক স্মৰণ কৰা। এনেকুৱা বিষয় উলিয়াই প্ৰথমতে ভাষণ তৈয়াৰ কৰিব লাগে। এইটো নিয়ম কেতিয়াৰ পৰা আৰম্ভ হ'ল? 5000 বছৰৰ কথা। কৃষ্ণ জন্মাষ্টমীও 5000 বছৰৰ কথা। কৃষ্ণৰ চৰিত্ৰটো একো নহয়। কৃষ্ণৰ চৰিত্ৰটো একো নাই। তেওঁতো সৰু ল'ৰা। চৰিত্ৰটো একমাত্ৰ পিতাৰ আছে, যিয়ে চতুৰালিৰে সন্তানসকলক কড়িৰ পৰা হীৰাতুল্য কৰি তোলে। মহিমা সেই এজনৰে, অন্য কাৰোবাৰ জন্মদিন পালন কৰাটো কোনো কামৰ নহয়। জন্মদিন পালন কৰিব লাগে একমাত্ৰ পৰমপিতা পৰমাত্মাৰ। বছ মনুষ্যইতো একোৱেই নাজানে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ, আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত, আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে
উত্তৰাধিকাৰী হ'বৰ বাবে নিজৰ সকলো হিচাপ নিকাচ কৰ্মবন্ধন নিষ্পত্তি কৰিব লাগে। পিতাৰ যি ৰায় পোৱা যায় সেইমতেহে চলিব লাগে। দ্বিতীয়তে, সকলোকে পিতাৰ সত্য পৰিচয় দি পতিতৰ পৰা পাৱন কৰি তোলাৰ শ্ৰেষ্ঠ কৰ্তব্য কৰিব লাগে। পবিত্ৰতাৰ ৰাখি বান্ধি পবিত্ৰ সৃষ্টিৰ মালিকীস্বত্বৰ উত্তৰাধিকাৰ ল'ব লাগে। আৰু আজিৰ বৰদান, উত্তীৰ্ণ শব্দৰ স্মৃতিৰে যিকোনো কাকতত সম্পূৰ্ণ উত্তীৰ্ণ হওঁতা সন্মান সহকাৰে উত্তীৰ্ণ হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, যিকোনো কাকতত সম্পূৰ্ণকৈ উত্তীৰ্ণ হ'বৰ বাবে সেই কাকতৰ প্ৰশ্নৰ বিস্তাৰত নাযাবা। এনেকৈ নাভাবিবা যে এয়া কি আহিল, কেনেকৈ আহিল, কোনে কৰিলে। ইয়াৰ পৰিৱৰ্তে উত্তীৰ্ণ হোৱাৰ কথা ভাবি কাকতক কাকত বুলি বুজি উত্তীৰ্ণ হৈ যোৱা। কেৱল এই উত্তীৰ্ণ শব্দ স্মৃতিত ৰাখা যে মই উত্তীৰ্ণ হ'ব লাগে, অতিক্ৰম কৰিব লাগে। পিতাই আজি কৈছে যে ইয়াৰ পৰিৱৰ্তে উত্তীৰ্ণ হোৱাৰ কথা ভাবি কাকতক কাকত বুলি বুজি উত্তীৰ্ণ হৈ যোৱা। কেৱল এটা উত্তীৰ্ণ শব্দ স্মৃতিত ৰাখা যে মই উত্তীৰ্ণ হ'ব লাগে, অতিক্ৰম কৰিব লাগে আৰু পিতাৰ সমীপত থাকিব লাগে, তেতিয়া সন্মান সহকাৰে উত্তীৰ্ণ হৈ যাবা। আৰু আজিৰ শ্লোগান, নিজক পৰমাত্মা প্ৰেমত উৎসৰ্গিত কৰোঁতাজনেই সফলতামৰ হয়। নিজক পৰমাত্মা প্ৰেমত উৎসৰ্গিত কৰোঁতাজনেই সফলতামৰ হয়। ওম শান্তি।